নমস্কাৰ মই এপলিনা টাইমেটলৈ স্বাগতম এইবাৰ পবিত্ৰ ঈদত নামাজ নপঢ়ে নেকি গৌৰৱ গগৈ কিয়নো গৌৰৱ গগৈ এতিয়া জুৰহাটতো নাই গৌৰৱ গগৈ এতিয়া গুৱাহাটীতো নাই দিল্লীলৈ উৰা মাৰিছে গৌৰৱ গগৈ এপিসিসিৰ সভাপতিৰ দায়িত্ব পোৱাৰ পিছৰে পৰা নামাজ পঢ়া বাদ দিলে নেকি গৌৰৱ গগৈ নামাজ পঢ়াক লৈ এটা বিশেষ পোষ্ট সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা বিশেষ পোষ্ট আৰু এই পোষ্টক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে চৰ্চা চলিছে আৰু এই বিশেষ পোষ্টত কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হসাকৈ গৌৰৱ গগৈ এপিসিসিৰ সভাপতি হোৱাৰ পিছৰে পৰা বাদ দিলে নেকি নামাজ পঢ়িবলৈ এইবাৰ ঈদৰ নামাজ আদায় নকৰে নেকি গৌৰৱ গগৈ মুহূৰ্তত মই ফুল প্লেট দিবলৈ আহ্বান জনাইছো বিগত বছৰত ঈদৰ সময়ত সুন্দৰকৈ নামাজ পঢ়িছিল গৌৰৱ গগৈ এইবাৰ ঈদত নামাজ আদায় নকৰে নেকি গৌৰৱ গগৈ পূৰ্বতে আপোনালোকে দেখিছিল ঈদৰ নামাজ আদায় কৰিছিল গৌৰৱ গগৈ বিগত বছৰত ঈদৰ সময়ত সুন্দৰকৈ নামাজ আদায় কৰিছিল গৌৰৱ গগৈ সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল গৌৰৱ গগৈ সুন্দৰকৈ নামাজ পঢ়াৰ সেই বিশেষ ভিডিঅ' সমগ্ৰ ৰাজ্যবাসীয়ে দেখিছিল কিদৰে গৌৰৱ গগৈ ঈদৰ নামাজ পঢ়িছিল ইয়াৰ মাজতে মন্ত্ৰী পীযুষ হাজৰিকাৰ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট এইবাৰ এজন বিশেষ ব্যক্তিয়ে নামাজ নপঢ়ে এনেধৰণে পীযুষ হাজৰিকাই এটা পোষ্ট দিছে এজন বিশেষ ব্যক্তিয়ে নামাজ নপঢ়ে জুৰহাট নাইবা গুৱাহাটীতো নামাজ নপঢ়ে কিয়নো জুৰহাটতো নাই গৌৰৱ গগৈ গুৱাহাটীতো নাই ক'ত গ'ল এতিয়া গৌৰৱ গগৈ তাৰ বাবে দিল্লীলৈ গুচি গৈছে সেই বিশেষ ব্যক্তিগৰাকী পীযুষ হাজৰিকাই এই সামাজিক মাধ্যমত এটা টুইট কৰিছে পীযুষ হাজৰিকাই এই পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কি কৈছে একচুট মুখ্যমন্ত্ৰীয়ে লিখিছে এয়া সত্য নেকি হসাকৈ গৌৰৱ গগৈ এবাৰ নামাজ পঢ়া বাদ দিলে নেকি হসাকৈ এবাৰ গৌৰৱ গগৈ আদায় নকৰে নেকি ঈদৰ নামাজ মুখ্যমন্ত্ৰী গৰাকীয়ে এয়া সত্য নেকি বুলি প্ৰশ্ন কৰিছে পীযুষ হাজৰিকাৰ সেই বিশেষ পোষ্টত গৈ সমগ্ৰ ৰাজ্যজুৰি আজিৰ দিনটোত এই বিশেষ পোষ্টক লৈ চলিছে চৰ্চা বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইবোৰত মানে আমি পুনৰ উল্লেখ কৰিম যে ৰাজ্যজুৰি সমগ্ৰ ৰাজ্যবাসীয়ে দেখিবলৈ পাইছিল যে পবিত্ৰ ঈদৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈয়ে কেইবাবাৰো ঈদৰ নামাজ আদায় কৰিছে বহু ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে দেখিছে যিসকলে সংবাদ মাধ্যমত আছে বা বাতৰি চাইছে সংবাদ মাধ্যমত সেই দৃশ্য দেখিছিল কিন্তু আমি পুনৰবাৰ এই দৃশ্যাংশ আগবঢ়াইছো চাওক এয়া পূৰ্বৰ বৰ্ষসমূহৰ দৃশ্য পূৰ্বৰ বৰ্ষসমূহত কিদৰে গৌৰৱ গগৈয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে একেলগে পবিত্ৰ ঈদৰ নামাজ আদায় কৰিছিল তেওঁ কৈছিল যে আমি যেটো ভাৰতত বসবাস কৰিছো ভাৰতত বসবাস কৰা প্ৰতিটো ধৰ্মৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে প্ৰতিটো ধৰ্মৰ প্ৰতি আমাৰ ভক্তি আছে গতিকে প্ৰতিটো ধৰ্মৰ লোকৰ সৈতে আমি এনেধৰণে প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত একত্ৰিত হ'ব লাগে সেয়া গৌৰৱ গগৈ যেতিয়া সাংসদ হৈ আছিল সেই সময়তে সেই মন্তব্য কৰিছিল কিন্তু এতিয়া গৌৰৱ গগৈ এপিসিসিৰ সভাপতিৰ দৰে এটা গুৰু দায়িত্বত আছে এপিসিসিৰ সভাপতিৰ দৰে গুৰু দায়িত্বত থকাৰ পিছতে এতিয়া বাদ দিলে নেকি গৌৰৱ গগৈয়ে নামাজ পঢ়িবলৈ এই প্ৰশ্ন কৰিছে এতিয়া সামাজিক মাধ্যমত পীযুষ হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাই এটা বিশেষ পোষ্ট লিখিছে আৰু পোষ্টত তেওঁ বিশেষ ব্যক্তি বুলি কৈছে গৌৰৱ গগৈৰ নাম যদিও পীযুষ হাজৰিকাই উল্লেখ কৰা নাই তথাপিও কিন্তু সকলোৱে বুজি পাইছে যে এই বিশেষ পোষ্টটো তেওঁ গৌৰৱ গগৈক লৈ লিখিছে যে এপিসিসিৰ সভাপতি হিচাপে দায়িত্ব লোৱাৰ পিছতে তেওঁ এতিয়া নামাজ পঢ়া বাদ দিলে নেকি কোনোবাই এজন বিশেষ ব্যক্তিয়ে এইবাৰ ঈদৰ নামাজ নপঢ়ে নেকি এনেধৰণে প্ৰশ্ন কৰিছে আৰু তেওঁ এতিয়া জুৰহাটতো নাই বুলি কৈছে নট ইন জুৰহাট নট ইন গুৱাহাটী এণ্ড সাডেনলি দ্যাট সামওয়ান ইজ ৰানিং ফৰ কভাৰ এনেধৰণে মন্তব্য কৰিছে যে তেওঁ এতিয়া গুৱাহাটীতো নাই তেওঁ এতিয়া জুৰহাটতো নাই ঈদৰ নামাজ পঢ়িব পৰাকৈ তেওঁ এতিয়া নাই অসমত তেওঁ এতিয়া কলৈ গৈছে দিল্লীলৈ ৰাওনা হৈছে দিল্লীলৈ উৰা মাৰিছে সাংসদ গৌৰৱ গগৈ এনেধৰণে মন্তব্য কৰিছে পীযুষ হাজৰিকাই সামাজিক মাধ্যমত এই বিশেষ পোষ্ট কৰিছে আৰু এই পোষ্টটোক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি আজি চৰ্চিত হৈছে এই চৰ্চাৰ মূল কাৰণেই হৈছে যে বিগত বৰ্ষসমূহত গৌৰৱ গগৈয়ে ঈদৰ নামাজ আদায় কৰিছিল প্ৰতিটো ঈদত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কাষলৈ গৈছিল প্ৰতিটো ঈদতে একেলগে ঈদগাহ ময়দানত উপস্থিত হৈ একেলগে নামাজ আদায় কৰিছিল আৰু এইবাৰ কিন্তু গৌৰৱ গগৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে নামাজ পঢ়িবলৈ নাই কিয়নো আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে আজি নিশাটো পাৰ হোৱাৰ লগে লগে কাইলৈ পুৱাৰ ভাগলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উদযাপন কৰিব পবিত্ৰ বকৰী ঈদ উদযাপন কৰিবলৈ সাজু হৈছে এতিয়া ৰাজ্যৰ প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক গতিকে নামাজ পঢ়িবলৈ সাজু হৈছে ঈদগাহ ময়দানসমূহত এনে অৱস্থাত কিন্তু গৌৰৱ গগৈ এতিয়া অসমত নাই জুৰহাটতো নাই তেওঁ বা গুৱাহাটীতো নাই তেওঁ এতিয়া উৰা মাৰিছে দিল্লীলৈ দিল্লীত আছে গৈ এতিয়া গৌৰৱ গগৈ
গতিকে দিল্লীত যেতিয়া গৌৰৱ গগৈ যোৰহাট বা গুৱাহাটীত নাই দিল্লীলৈ উৰা মাৰিছে গৌৰৱ গগৈ এনে অৱস্থাত ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰে এতিয়া নজৰ পৰিছে সেই পুৰণি ভিডিঅ'টো এতিয়া সকলোৱে চাইছে যে এদিন গৌৰৱ গগৈ এনেধৰণে নামাজ আদায় কৰিছিল সকলোৰে সৈতে নামাজ আদায় কৰিছিল আৰু বহু লোকে হয়তো গৌৰৱ গগৈ সুধিছিল যে গৌৰৱ গগৈ নামাজ পঢ়িবলৈ ক'ত শিকিলে গৌৰৱ গগৈ নামাজ পঢ়িবলৈ ক'ত শিকিলে বুলিও একাংশই প্ৰশ্ন উত্থাপন কৰিছিল ৰাজ্যৰ বহু লোকৰ মনতে আচলতে এই প্ৰশ্ন কিন্তু গৌৰৱ গগৈ একেলগে নামাজ আদায় কৰিছে দৃশ্যাংশ মনকৰক এফালে কাষত উপস্থিত আছে অখিল গগৈ আৰু আনফালে আছে গৌৰৱ গগৈ আৰু প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে একেলগে তেওঁ নামাজ আদায় কৰিছে আৰু সুন্দৰভাৱে তেওঁ নামাজ আদায় কৰিছে সুন্দৰকৈ কিন্তু অখিল গগৈ একেথৰে ৰৈ আছে তেওঁ কিন্তু একে কাষতে থকা গৌৰৱ গগৈক দেখিবলৈ পোৱা গৈছে প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকৰ সৈতে একেলগে তেওঁ হাত মিলাই একেলগে তেওঁ নামাজ আদায় কৰিছে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰতি থকা এই বিশেষ পবিত্ৰ ঈদৰ প্ৰতি থকা তেওঁৰ যি শ্ৰদ্ধা সেই মনোভাৱ দেখিবলৈ পোৱা গৈছিল ঈদৰ সময়ত প্ৰতিটো ঈদৰ সময়তে এনেদৰে দেখিছিল সমগ্ৰ ৰাজ্যবাসী সেই দৃশ্য দেখিছিল যে সুন্দৰকৈ ঈদৰ নামাজ আদায় কৰিব জানে গৌৰৱ গগৈ কিন্তু এইবাৰ এপিচিচিৰ সভাপতি হ'ল গৌৰৱ গগৈ এইবাৰ এপিচিচিৰ সভাপতি হোৱাৰ পিছতে ঈদৰ কথা পাহৰি গ'ল নেকি গৌৰৱ গগৈ এতিয়া অসমৰ জনসাধাৰণে যে ঈদ পালন কৰিবলৈ লৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে যে ঈদ পালন কৰিবলৈ লৈছে সেই কথা গৌৰৱ গগৈ পাহৰি গ'ল নেকি যাৰ বাবে যোৰহাট আৰু গুৱাহাটী এৰি এতিয়া দিল্লীলৈ উৰা মাৰিছে গৌৰৱ গগৈ ঈদলৈ মাত্ৰ কেইটামান ঘণ্টা বাকি থকাৰ সময়তে এতিয়া সামাজিক মাধ্যমত চৰ্চালৈ আহিছে গৌৰৱ গগৈৰ নামাজ আদায়ৰ এই বিশেষ প্ৰসংগ সামাজিক মাধ্যমত যেহেতু মন্ত্ৰী পীযুষ হাজৰিকাই এটা বিশেষ পোষ্ট কৰিছে আৰু সেই পোষ্টত তেওঁ লিখিছে যে এজন বিশেষ ব্যক্তি এতিয়া যোৰহাটতো নাই আৰু গুৱাহাটীতো নাই দিল্লীলৈ উৰা মাৰিছে তেওঁ আৰু সেইজন বিশেষ ব্যক্তি এবাৰ নামাজ আদায় নকৰে নেকি এনেধৰণে টুইট কৰিছিল এটা আৰু সেই টুইটটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে একচত কি বুলি লিখিছে এয়া সত্য নেকি সঁচাকৈ এবাৰ গৌৰৱ গগৈ আদায় নকৰে নেকি ঈদৰ নামাজ অৰ্থাৎ এপিচিচিৰ সভাপতি হিচাপে নৱনিৰ্বাচিত সভাপতি হিচাপে দায়িত্বভাৰ হাতত লোৱাৰ পিছতে এতিয়া পাহৰি গ'ল নেকি গৌৰৱ গগৈয়ে ঈদৰ নামাজ পঢ়িবলৈ আৰু পবিত্ৰ ঈদলৈ যায় আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে সেই কথাও তেওঁ পাহৰি গ'ল নেকি এনেধৰণে এতিয়া প্ৰতিগৰাকী ৰাজ্যবাসীৰ মুখে মুখে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈ ঈদৰ নামাজ পঢ়া প্ৰসংগ সন্দৰ্ভত আমি পুনৰ জনাইছো আৰু ইয়াৰ দৃশ্যাংশ মন কৰক বিগত বৰ্ষৰ বহুকেইটা সুন্দৰ দৃশ্য আপোনালোকে দেখিবলৈ পাইছিল বহুকেইটা সুন্দৰ দৃশ্য য'ত ঈদৰ নামাজ আদায় কৰিছিল গৌৰৱ গগৈ তেওঁ কৈছিল যে আমি ভাৰতত বসবাস কৰোঁ প্ৰতিটো ধৰ্মৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে ভক্তি আছে আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এই ধৰ্মীয় উৎসৱ ঈদক লৈও সকলোৰে ভক্তি আৰু শ্ৰদ্ধা আছে গতিকে আমি সকলোকে সন্মান জনোৱাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য আৰু এনেধৰণে নিজৰ দায়িত্ব কৰ্তব্য পালন কৰি আহিছিল গৌৰৱ গগৈ কিন্তু এইবাৰ এপিচিচিৰ সভাপতি হোৱাৰ পিছৰে পৰা পাহৰি গ'ল নেকি ঈদৰ নামাজ পঢ়িবলৈ গৌৰৱ গগৈ কিয়নো এতিয়া গৌৰৱ গগৈ যোৰহাটতো নাই এতিয়া গৌৰৱ গগৈ গুৱাহাটীতো নাই মন্ত্ৰী পীযুষ হাজৰিকাই টুইট যোগে এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু সেই বিশেষ পোষ্টটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হাঁহিৰে তেওঁ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইজ ইট ট্ৰু সঁচাকৈ নেকি এয়া সত্য নেকি এনেধৰণে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সকলোৰে এতিয়া মুখে মুখে এই প্ৰশ্নই সঁচাকৈ গৌৰৱ গগৈ এপিচিচিৰ সভাপতি হোৱাৰ পিছৰে পৰা নামাজ পঢ়া বাদ দিছে নেকি গৌৰৱ গগৈ সঁচাকৈ নামাজ পঢ়িবলৈ পাহৰি গৈছে নেকি এপিচিচিৰ সভাপতি হোৱাৰ পিছৰ পৰা নামাজ পঢ়া বাদ দি দিল্লীলৈ কিয় উৰা মাৰিলে গৌৰৱ গগৈ তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি মুখে মুখে এই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু এই বিগত বৰ্ষসমূহৰ দৃশ্যাংশ আপোনালোকে দেখিবলৈ পাইছে কিদৰে ঈদৰ নামাজ আদায় কৰিছিল গৌৰৱ গগৈ একেলগে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ সৈতে ঈদৰ নামাজ আদায় কৰিছিল ঈদগাহ ময়দানত গৈ তেওঁ উপস্থিত হৈছিল বিগত প্ৰতিটো বৰ্ষতে এনেধৰণে আপোনালোকে হয়তো দেখিবলৈ পাইছিল গৌৰৱ গগৈ আৰু এনে বহু দৃশ্যাংশ সামাজিক মাধ্যমত শ্বেয়াৰো হৈছিল তেওঁৰ কাষতে অখিল গগৈও আছিল কিন্তু অখিল গগৈতকৈ সুন্দৰকৈ নামাজ আদায় কৰিছিল গৌৰৱ গগৈ গতিকে এই দৃশ্যৰ পিছতে এতিয়া এইবাৰ কিয় গৌৰৱ গগৈ অসমত নাই গৌৰৱ গগৈ কিয় যোৰহাটত নাই কিয় গুৱাহাটীত নাই সমগ্ৰ ৰাজ্যবাসীৰ মুখে মুখে এই প্ৰশ্ন প্ৰতিগৰাকী লোকে জানিব বিচাৰিছে আচলতে গৌৰৱ গগৈয়ে এপিচিচিৰ সভাপতি হোৱাৰ পিছৰে পৰা প্ৰকৃততে বাদ দিছে নেকি নামাজ পঢ়িবলৈ যাৰ বাবে এতিয়া ঈদৰ নামাজ পঢ়িবলৈ গৌৰৱ গগৈ এতিয়া যোৰহাটতো নাই গুৱাহাটীতো নাই দিল্লীলৈ উৰা মাৰিছে বুলি জানিব পৰা গৈছে গৌৰৱ গগৈ
ঈদলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকাৰ অৱস্থাতে নামাজ পঢ়া সময়ৰ কথা বাদ দি তেওঁ এতিয়া দিল্লীলৈ উৰা মাৰিছে পূৰ্বৰ দৰে এইবাৰ ঈদৰ নামাজ গৌৰৱ গগৈ নপঢ়ে নেকি গুৱাহাটী নাইবা যোৰহাটত ঈদলৈ কিছু সময় বাকী থকাৰ অৱস্থাতে সামাজিক মাধ্যমত চৰ্চালৈ আহিছে গৌৰৱ গগৈৰ নামাজ আদায়ৰ প্ৰসংগ সামাজিক মাধ্যমত মন্ত্ৰী পীযুষ হাজৰিকাৰ এটা বিশেষ মন্তব্য আৰু এবাৰ যোৰহাট নাইবা গুৱাহাটীত নপঢ়ে তাৰ পৰিৱৰ্তে গুচি গৈছে দিল্লীলৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ পোষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ এটা কমেণ্ট লিখিছে যে এয়া সত্য নেকি এনেধৰণে মন্তব্য কৰিছে আৰু প্ৰকৃততে প্ৰতিগৰাকী ৰাজ্যবাসীৰ মুখে মুখে আজি বিশেষ এই পোষ্টটোক লৈ চৰ্চা চলিছে আৰু গৌৰৱ গগৈৰ পূৰ্বৰ যি নামাজ পঢ়াৰ দৃশ্যাংশ সেই বিষয় সন্দৰ্ভতো চলিছে সেই বিষয় সন্দৰ্ভতো বা সেই প্ৰসংগ সন্দৰ্ভতো চলিছে আজি ৰাজ্যজুৰি চৰ্চা سمع الله لمن حمده